Hello everybody. I think all are fine. So in our previous class, finally I explained about anchor tag, okay, and the attribute of anchor tag, which is href. Okay. Today we are going to discuss links within the same page. Okay. So first of all, we will discuss what? Links within the same page. Means within a page, how we can create a link. Okay, and to create a link, we will want what? Tag, that is anchor tag, and we already got one attribute of anchor tag, that is href. Okay, and after discussing anchor tag and the attribute of anchor tag, we got two examples. I think all of you have seen these examples. When you tomorrow books are say tomorrow example they asle moi tomorrow saba koisilu tomorrow saisa. So ekhane etia kotha tu hol এই যে এক্সাম্পল দিয়া আছে এনেকে আমি অনলাইন ক্লাছত এটা বুজাই দিয়া অলপ অসুবিধা হয় হয়নে তোমালোকে গম পাইছা কেনেকুৱা প্ৰবলেম ক্ৰিয়েট হয় কাৰণ এইবিলাক হৈছে প্ৰেক্টিকেল পাৰ্ট যেটা আমি প্ৰেক্টিকেলি কৰিব লাগিব হয় নহয় আৰু অফলাইন ক্লাছত আমি এইবোৰ কৰিম সো এইকাৰণে প্ৰেক্টিকেল পাৰ্টটো এতিয়া অৰ্থাৎ যেটো এক্সাম্পল দিয়া আছে সেইটো আমি এটা থৈ দিছো এটা ডিসকাস নকৰো তোমালোকে মই এইকাৰণে চাব কৈছো কাৰণ চাই তোমালোকে বুজিব পাৰা বস্তুটো আৰু যদি বুজি নোপোৱা তেতিয়াহ'লে মোক খুদিলে হ'ল ঠিক আছে মই পাৰিলে বুজাই দিম আৰু নোৱাৰিলে অফলাইন ক্লাছলৈকে মই থৈ দিছো বস্তুটো ঠিক আছে তেতিয়া আমি এইবোৰ বস্তু ডিসকাস কৰিম ঠিক আছে সো এইটো বাদ দি পেলাই এক্সাম্পলটো বাদ দি পেলাই আমি এটা ষ্টাৰ্ট কৰিম লিংকছ উইদিন দ্য সেম পেজ আমি এটা পেজত লিংক কেনেকৈ ক্ৰিয়েট কৰিম হয়নে তোমালোকৰ বুকছ বোলে চোৱা কি লিখা আছে বুক নম্বৰ 70 পেজ নম্বৰ 75 in this page here you can see sometimes a web page on a website is extremely long. Yes, that is correct. Okay, in such a case you may want to provide an option to come back to the top of the page when the user is at the bottom of the page. This can be done by creating a name anchor. Okay, কি কোৱা হৈছে আমাৰ কিতাপত কি হয় ওয়েবসাইট এটাত আমাৰ বহুত পেজ থাকিব পাৰে হয় নহয় within a website it what happens or sometimes a website may contain a single page it may contain multiple pages. Okay, suppose you have a web page and the length of that page is suppose 3 months. Suppose তোমালোকৰ কি হৈছে এটা পেজ আছে এনেকুৱা পেজ আছে যিটো পেজৰ লেংথটো ম্যাক্সিমাম হয় বহুত বেছি হয় ঠিক আছে তোমাৰ পেজটো বহুত দীঘল হয় হয়নে তোমাৰ এনেকুৱা পেজ আছে যিটো পেজৰ লেংথটো বহুত বেছি বা আমাৰ পেজ বা নৰ্মেলি দীঘল নাথাকে নৰ্মেলি এনেকুৱা ধৰণৰ পেজ থাকে কিন্তু আমি এটা ধৰি লৈছো সাপোজ এটা কেতিয়াবা এনেকুৱা সিচুৱেচন হয় যে এটা পেজ আমাৰ বহুত দীঘল হৈছে ঠিক আছে আৰু ওয়েব পেজবিলাক তেনেকুৱা হ'ব পাৰে এটা পেজৰ লেংথটো বহুত বেছি হ'ব পাৰে ঠিক আছে সো এনেকুৱা সিচুৱেচনত কি কোৱা হৈছে সো ইন such cases you may want to provide an option to come back to the top of the page. Suppose my page to get up tolot a part to suppose bottom part and that part is suppose top. This is bottom part, that is the top part. This is the middle section. Okay. Now at the time suppose we are accessing your bottom part. Okay. At that time suppose we are accessing your bottom part. Okay. Suppose after accessing this part, suppose you come back to the top. Now how it is possible? Yes, you can what access your top part by using the mouse button also, by using the scrolling button also. How to me আমি এটা সাপোজ ধৰি লৈছো যে আমি এটা বুটম পাৰ্ট বস্তু এটা আমি বুটমৰ পৰা আমি ওপৰলৈকে যাব লাগে টপলৈকে যাব লাগে পেজটোৰ হয় নহয় আমি এটা কি কৰিছো বুটম পাৰ্টটো এক্সেস কৰিছো বা আমি ইউজ কৰিছো এটা বুটমৰ পৰা তুমি টপলৈকে যাব লাগে পেজটোৰ লিখলটো লেংথটো বহুত বেছি হয় সো আমি বুটমৰ পৰা ওপৰলৈকে যাব পাৰো কি ইউজ কৰি যাব পাৰো আমাৰ মাউসৰ যেটো স্ক্ৰল বাটন থাকে সেইটো মুভমেন্ট কৰি পেলাই স্ক্ৰলিং কৰি পেলাই আমি বুটমৰ পৰা ওপৰ বুটমৰ পৰা টপলৈকে আমি মুভমেন্ট কৰিব পাৰো বা যাব পাৰো কিন্তু এটো কৰিলে আমাৰ কি টাইমটো বেছি লাগিব ম্যাক্সিমাম টাইম লাগিব সো তাৰ কাৰণে আমি কি কৰিব পাৰো আমি এটা লিংক ক্ৰিয়েট কৰিব পাৰো ওপৰৰ বুটমৰ পৰা টপলৈকে আহাৰ কাৰণে ঠিক আছে আৰু সেই লিংকটো ক্ৰিয়েট কৰিবলৈ আমাক কি লিখিব বুলি কৈছে this can be done by creating a name anchor. Okay, so
যেটো বুটমৰ পৰা আমি ওপৰলৈকে আহিম হয়নে এটা লিংক ক্ৰিয়েট কৰিব লাগিব আৰু লিংকটো ক্ৰিয়েট কৰাৰ কাৰণে আমাক কি লাগিব এটা এংকৰ লাগিব যেটো আমি এংকৰ বুলি কম ঠিক আছে কৰ পৰা বুটমৰ পৰা এটা পেজত এটা ৱেবসাইটৰ এটা পেজৰ লিংকটো যদি বহুত হয় বহুত দীঘল হয় পেজটো এতিয়া আৰু হেইটো টাইমত আমি কি কৰিছো সপোজ আমি বুটম পাৰ্ট এক্সেস কৰিছো বা ইউজ কৰিছো এটা তুমি পেজটো কি হয় বুটমৰ পৰা টপলৈকে যাব লাগে আমি মনতে কৈছো যে আমি মাউস ইউজ কৰিবলৈ বা কৰি পেলাই বা মাউসৰ যেটো স্ক্ৰল বাটন থাকে সেইটো মুভমেন্ট কৰি পেলাই আমি বুটমৰ পৰা ওপৰলৈকে যাব পাৰো কিন্তু এটো নকৰি পেলাই আমাৰ এটা অপচন আছে যে আমি লিংক ক্ৰিয়েট কৰিব পাৰো কৰ পৰা বুটমৰ পৰা ওপৰলৈকে যোৱাৰ কাৰণে আৰু সেই লিংকটো ক্ৰিয়েট কৰাৰ কাৰণে লিংকটো ক্ৰিয়েট কৰতে আমি যেটো অবজেক্ট ইউজ কৰিম সেই অবজেক্টৰ নাম কি বুলি কোৱা হৈছে এংকৰ বুলি কোৱা হৈছে ঠিক আছে না কথা হচ্ছে এংকৰটো কেনে ক্ৰিয়েট কৰে ফাৰ্স্ট তুমি তো জানিব লাগিব ঠিক আছে তোমাৰ বুকছত ঠিক আছে this can be done by creating a name anchor which is a specific area on the web page to where the link is to be directed anchor এটা এনেকুৱা এটা এৰিয়া যেটো এত আমি আমাৰ লিংকটো এস্টাবলিশ কৰিব লাগিব ঠিক আছে anchor is one specific area where we have to provide our link or we have to establish our link ঠিক আছে আইটো এটা এনেকুৱা এৰিয়া বুলি কোৱা আছে যেটো এৰিয়াত আমি আমাৰ লিংকটো এস্টাবলিশ কৰিব লাগিব এটা চোৱা এই যেটো এংকৰটো ক্ৰিয়েট কৰাৰ কাৰণে আমাৰ দুটা পইণ্ট লাগিব টু লিংক টু এন এংকৰ পৰা আমি লিংক কৰাৰ কাৰণে কি লাগিব ইউ নিড টু accomplish the following two steps part the first step is create an anchor first step to create an anchor and then create a link pointing to the anchor first to create an anchor আমি এইটো আগতে বনাই লব লাগিব এংকৰটো ঠিক আছে বনাই লোৱাৰ পিছত তুমি এটা লিংক দিব লাগিব যেটো এই এংকৰটো পইণ্ট কৰি দিব ঠিক আছে সেকেন্ড step is when create a link you have to create one link point to an anchor that link always pointed to this anchor ঠিক আছে ফার্স্ট টাইম আমি এংকৰটো ক্ৰিয়েট কৰিব লাগিব আৰু ফাইনালি এটা লিংক ক্ৰিয়েট কৰিব লাগিব যেটো লিংক আমাক পইণ্টাৰ এই লিংকৰ পইণ্টাৰে কি কৰিব এই এংকৰটো পইণ্ট কৰি থাকিব ঠিক আছে এটা কোৱেশ্চনটো হল যেটো এংকৰ আছে এংকৰ মানে এট্ৰিবিউট থাকে কাউন্ট ট্যাগ বিলাকৰ এট্ৰিবিউট থাকে ন হয় নহয় it's an every tag should have some attribute so in the same way anchor is a tag and that tag should also one attribute the name of the attribute is id that means to create an anchor we have one attribute the name of the attribute is id okay and in your book that is also given see the id attribute now what is the use of this attribute say the anchor or the bookmark inside the html document is created using the id attribute that means to create an anchor we have one attribute the name of the attribute is what id and with the help of this attribute only we can create anchor tag or we can create an anchor বুজিছনে সো id টো হৈছে আমাৰ anchor এটা এট্ৰিবিউট আৰু এই anchor টো ক্ৰিয়েট কৰিব লাগিলে আমাক এই এট্ৰিবিউট লাগিব মানে id এট্ৰিবিউটৰ জৰিয়তে আমি anchor টো ক্ৰিয়েট কৰিব পাৰিম an anchor or a bookmark is given an id and that id is targeted in the link ঠিক আছে এটা কেনেকৈ কৰে চাবা an example দিয়া আছে তোমালোকৰ বুকছত স্ক্ৰীনত in your book one example is given see in your example written see h2 means what h for what use it as heading 2 id equal here written bottom sorry then last chapter then h2 okay and the link is given see link is given a harif equal bottom go to bottom of the page press then close the anchor tag so this is your link and this is your id attribute what is the use of attribute see the main use of id attribute is what if you want to create an anchor that time we have a one attribute the name of the attribute is id okay so heading h2 means heading 2 you can define as h1 h2 h3 h4 h5 h6 h7 like that you can define okay so heading 2 id will return what bottom okay here bottom is the what bottom is the id okay and here you can see last chapter this is the hypertext last chapter and heading 2 is closed now link is given see a harif a means anchor tag harif means hypertext reference here see we return has bottom
Bottom is what? ID. Okay? And hash. Now, what is the use of hash? Here you can say. The hash sign lets the browser know that the destination is name anchor. Hash means this particular symbol represent what? From this symbol, the compiler or the browser knows the destination address. Okay? Source and destination. Korpora koleke jabo tumi. Right? Koleke jabo mi bottom koleke jam. Aru a symbol to represent korba. A symbol to tomar ki hobo browser koribo je ami source or pra orthat eta location pra bele eta location leke jam. Bottom location leke jam bottom. Karon the ID equal bottom likha ase no. Right? ID to is my location. Identify korbo koleke jabo bottom leke. So hikane bottom likhisu. আৰু তাৰ আগত হ্যাশ সিম্বল আছে কিয় আৰু এই হ্যাশ সিম্বলটোৱে কাৰণ কম্পাইলাৰ বা ব্ৰাউজাৰ বুজি নাপায় বটম মিন্স কি হয় হয়নে সো এখানে আমি এইটো আইডিটো ক্ৰিয়েট কৰিব লগা আছে আৰু এই হ্যাশ সিম্বলটো কি বুজাইছে যে ব্ৰাউজাৰক কৈ দিব যে আমি কলৈকে যাম বটমলৈকে যাম ঠিক আছে তাৰপিছত দিয়া আছে চোৱা এটা তোমাৰ এই লিংকটো ক্ৰিয়েট কৰিলে মানে এনেকৈ আহিব go to the bottom of the page ঠিক আছে এটা আমাৰ লিংক হৈ থাকিব আৰু এটো ক্লিক কৰাৰ লগে লগে আমি পেজটো বটমলৈকে যাম বা আমি টপ লিখে টপলৈকে যাম যেতি ক্লিক কৰিম হয়নে ইয়াৰ পিছত আছে তোমালোকৰ চাই লোৱা কি লিখা আছে নেক্সট পেজত লিংক টাৰ্গেট target is also another attribute okay now question is what is the meaning of this attribute just like id attribute the target is also another attribute of link okay now question is what is the use of this attribute the use of this attribute is see the by default link open in the current window যেতিয়া আমি লিংক ক্লিক কৰো ঠিক আছে তেতিয়া আমাৰ লিংকৰ কি হয় যেটো পেজ ওপেন হৈ থাকে ন তাৰ ওপৰত আহি যায় বা হেতু পেজতে আহি যায় লিংকিং পেজটো ঠিক আছে if you want the link to open in another window তুমি যদি তোমাৰ লিংকিং পেজটো বেলেগ এখন উইন্ডোত সেপাৰেটলি তুমি ডিসপ্লে কৰিব বিচাৰা তেতিয়ালে কি হয় you need to add a target তেতিয়ালে আমি এটা টার্গেট ইউজ কৰিব লাগিব এটো কয় লিংক টার্গেট ঠিক আছে the target attribute specifies where to open the link document এই পার্টিকুলার এট্রিবিউটটো স্পেসিফাই কৰিব যে তোমাৰ যেটো লিংকিং পেজ থাকিব বা লিংকিং ডকুমেন্টস থাকিব সেই ডকুমেন্টসটো ক'ত তোমাৰ ওপেন হ'ব কারেন্ট ডকুমেন্টটো ওপেন হ'ব নে তোমাৰ এক্সট্ৰা তোমাৰ উইন্ডো ওপেন হ'ব সো এক্সট্ৰা উইন্ডো ওপেন কৰিব পৰা কারেন্ট উইন্ডো ওপেন কৰিব পৰা বা তাক বেলেগ কৈ ব্রাউজাৰটো ওপেন কৰিব পৰা সো কেনেকৈ ওপেন কৰিবা হেতু তুমি স্পেসিফাই কৰিবৰ কাৰণে আমি এটা এক্টিভিটি স্ক্ৰীন যেটো তুমি কি বুলি কম টার্গেট বুলি কম ঠিক আছে এটা কৈ এক্সাম্পল দিয়া আছে ইয়াতে here it a harif equal http then // and return seva online.org okay target equal blank return okay then seva anchor text starter it will end here okay and seva is the hypertext reference seva is the linking text here you can see a harif anchor tag then hypertext reference this is the name of the website the name of the website is www.sevaonline.org then we can target to করব স্পেসিফিক ইউজ ব্ল্যাঙ্ক তার মানে কি করব ব্ল্যাঙ্ক মানে এখন কারেন্ট বেলেগ এখন উইন্ডো তোমার এই ওয়েবসাইটটো ওপেন হ'ব টার্গেট ইকুয়াল ব্ল্যাঙ্ক এটা কি বুঝাইছে যে তোমার এই যে ওয়েবসাইট থাকিব এই ওয়েবসাইটটো এটা বেলেগ এখন উইন্ডো ওপেন হ'ব লিখা আছে সো দিস উইল ওপেন দ্য লিংক পেজ ইন এ নিউ ব্রাউজার উইন্ডো ইন এ নিউ ট্যাব তার মানে তুমি যেতিয়া এই সেভা নামৰ এই যে তোমাৰ লিংক টেক্সট ক্লিক কৰিবা কোৱাৰ লগে লগে এই ওয়েবসাইটটো কি কৰিব নতুন এটা ট্যাবত ঠিক আছে আমি বহুত কিটা ট্যাব একটা টাইমে আমি বহুত কিটা ট্যাব কি কৰিব ওপেন কৰিব সো যেটো ট্যাবত তুমি কারেন্টলি ইউজ কৰিছিলা সেই ট্যাবত নহয় বেলেগ এটা ট্যাবত তোমাৰ এই পাৰ্টিকুলাৰ ওয়েবসাইটটো পেজ ওপেন হ'ব ঠিক আছে সো ব্ল্যাঙ্ক হেতু বুজিছে টার্গেট ইকুয়াল ব্ল্যাঙ্ক নিউলি যদি তুমি বেলেগ এটা ট্যাবত যদি ওপেন কৰিব লাগে ওয়েবসাইট তেতিয়াহলে আমি টার্গেট ইকুয়াল ব্ল্যাঙ্ক লিখিব লাগিব ঠিক আছে এটা কথা হৈছে এই যেটো আমাৰ
টাৰ্গেট টেবুল আছে তাৰে কিছুমান আৰু কি আছে ভ্যালুজ আছে ভ্যালুজ মিন্স তোমাৰ কি আছে এস ভ্যালু বুলি কোৱা হয় সেই ভ্যালুবিলাক কি আছে মই কৈ দিছো এতিয়া চোৱা এটা ভ্যালু আছে আমাৰ বুকছত আছে ভ্যালু আৰু ডেসক্ৰিপচন দুটা পাৰ্ট আছে ভ্যালু আৰু ডেসক্ৰিপচনছ ওকে সো ভ্যালুজত ফাৰ্স্ট লিখা আছে ব্ল্যাঙ্ক ব্ল্যাঙ্ক মানে মই কৈ দিলো হয়নে ব্ল্যাঙ্ক মিন্স what if you want to display your linking page within a new tab that what happens we have to use our target as a blank ঠিক আছে blank use করলে কি হবে আমি যেটো পেজ লিংক কৰিছিলো বা যেটো ওয়েবসাইট লিংক কৰিছিলো এই ওয়েবসাইটৰ পেজ বা লিংকিং কৰা পেজটো এটা নিউ টেবত বেলেগ এটা টেবত আমাৰ নতুনকৈ ডিসপ্লে হ'ব নেক্সট লিখা আছে প্যারেন্টস প্যারেন্ট কি লিখা আছে opens the link document in the spare frame ঠিক আছে আমি অৰিজিনালি যেটো ফ্ৰেমত বা যেটো উইন্ডোত আমি কি কৰিছিলো আমাৰ কারেন্ট যেটো আমাৰ ওয়েবসাইট আছে ওয়েবসাইটটো ওপেন হৈছিল না হেতু পেজতে বা হেতু স্ক্ৰিনতে আমাৰ কি আহিব তোমাৰ লিংক পেজ কৰা পেজটো বা লিংক কৰা ওয়েবসাইটটো ডিসপ্লে হ'ব হেতু হৈছে প্যারেন্টস ঠিক আছে আগৰটোৰ ওপৰত যদি ডিসপ্লে কৰিবলৈ হেতু প্যারেন্ট ফ্ৰেম বুলি কয় আৰু এটা আছে নেক্সট সেল সেলফৰ কি লিখা আছে চোৱা ওপেন দ্য লিংক ডকুমেন্ট ইন দ্য সেম ফ্ৰেম হয় না নহয় এটা ফ্ৰেমতে যদি আমি দুটা পেজ ডিসপ্লে কৰিব লাগে same frame but you want to display the two different pages already you open one pages and now you want to open in other pages or you want to open your link page within the same window that time you have to use self and finally one more is that is stop here you can see opens the link document in full browser window to be full screen of tomar page to link or page to display কৰিব লাগে এটা আমি ক্লিক করব টপ এইটো আছে আমাৰ ভ্যালু কি হয় ভ্যালু টার্গেট যেটো আমাৰ এক্টিভিটি আছে টার্গেট যেটো আমাৰ সাইটে মানে আছে ব্ল্যাঙ্ক প্যারেন্ট সেলফ টপ ব্ল্যাঙ্ক হলে নতুন টেবত ডিসপ্লে হ'ব প্যারেন্ট হলে কারেন্ট টেবতে ডিসপ্লে হ'ব যেটো পেজত তুমি কাম কৰিছিলা হয় নহয় অৰ্থাৎ যেটো ওয়েবসাইটত কাম কৰিছিলা সেই ওয়েবসাইটৰ ওপৰতে ডিসপ্লে হ'ব সেলফ হলে একেখন উইন্ডোতে দুটা পাৰ্টত ডিসপ্লে কৰিব আৰু টপ হলে কি হ'ব ফুল স্ক্রিন ডিসপ্লে কৰিব পেজটো নরমালি আমাৰ ফুল স্ক্রিন ডিসপ্লে নকৰে ওয়েবসাইটৰ পেজবিলাক আমি ফুল স্ক্রিন ডিসপ্লে কৰিলে টপ ইউজ কৰিব লাগিব হয়নে ইয়াৰ এইখিনি যেটো তোমালোকে বুজি পাইছো ন সো ইয়াৰ পিছত থাকিব আমাৰ ইমেজেস লিংক ঠিক আছে বলো আমি ইয়াতে কৈছো বেছিকৈ ক্লাছ বেছিকৈ এইবিলাক বস্তু বুজাব নোৱাৰি অনলাইন এনেকে হয়নে প্ৰেক্টিক্যালি কৰিলে বুজি পোৱা যায় সো আজি ইয়াতে কৈছো ক্লাছটো এইখিনি এবাৰ চাবা ভালদৰে বুকছখন পঢ়ি চাবা ডাউট থাকিলে কবা ইয়াৰ পিছত আৰু আছে ডিফাইনিং কালাৰ ফৰ লিংকস লিংকবোৰত কেনেকৈ কালাৰ ক্ৰিয়েট কৰা এটা দিয়া হয় সো এইটো বিষয়ে আমি নেক্সট ক্লাছত ডিসকাস কৰিম হয়নে সো আজি এইখিনি এবাৰ ভালদৰে চাবা ক্লাছটো কৰিছো ওকে